Hello everyone, welcome to my channel Civil Quick Revision. আজি আমি যেটো আমি জিওগ্ৰাফিৰ APSC JEE কাৰণে মেইনলি ফোকাস কৰি আমি ওয়াটাৰ ৰিসোৰ্স বা আমাৰ ফিশাৰী এক্সামৰ কাৰণে ফোকাস কৰি আমি GS স্টাৰ্ট কৰিছো যেহেতু আপোনালোকে সবেই জানে PWD JEE আমাৰ নটিফিকেশন আহি গল জুলাইত আমাৰ এক্সাম হ'ব আৰু জুলাইলৈকে বাৰু মোৰ কোৰ্সটো বাৰু obviously complete hobo নহব মই নাজানো but মই next আহিব লগা এক্সাম খিনি কাৰণে এতিয়াৰ পৰা বৰ্তমান পঢ়াই আছো আৰু আপোনালোকৰ যদি কিবা প্ৰবলেম থাকে মোৰ এপটো প্লিজ ডাউনলোড কৰি ল'ব তাতে ফ্ৰী টেষ্ট দিয়া গৈছে আৰু আপোনালোকে GS যদি পোৰশনটো বাই কৰে ফৰ ওয়াটাৰ ৰিসোৰ্স এন্ড ফিশাৰী কাৰণে তেতিয়াও আপোনালোকে জিওগ্ৰাফি পোৰশনটো বাই কৰিব পাৰে মই পঢ়াই আছো আজি সেকেন্ড ক্লাস হৈছে মোৰ মই এতিয়া নেক্সট ক্লাसेস বিলাক এপত দিম ধৰি লওক এতিয়া আজি সব কালি জেনেকে নৰ্দাৰ্ণ মাউন্টেইনছৰ কথা পঢ়িছো আজি নৰ্দাৰ্ণ প্লেইনছৰ কথা পঢ়িম ঠিক আছে সদায় সদায় অলপ অলপকে ভাগ ভাগ কৰি পঢ়িলে আমাৰ ইজি হ'ব আপোনালোকে সিস্টেমেটিককে পঢ়ি যাব মোৰ লগত এটা সব নৰ্দাৰ্ণ প্লেইনছত কি হয় ইট ইজ আ ফৰ্ম বাই দ্য ডিপোজিশন অফ এলুভিয়াম বাই ৰিভাৰ্স লাইক গংগা ইন্দাস এণ্ড ব্ৰহ্মপুত্ৰ ঠিক আছে নৰ্দাৰ্ণ প্লেইনছত কি হয় এলুভিয়াম ডিপোজিশন হয় জেনেকে গংগা ইন্দাস আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰৰ পৰা ডিপোজিশন ব্লক জি হয় আমি নৰ্দাৰ্ণ প্লেইনছ হিচাপে পাম highly fertile and densely populated ঠিক আছে বহুত ফাৰ্টাইল হয় আৰু বহুত মানুহ মানে থাকে আমাৰ প্লেন এৰিয়া বিলাকতে মানুহ বেছি থাকে কাৰণ তাতে এগ্ৰিকালচাৰ হ'ব আমি নিজৰ কাৰণে আমি খেতি কৰিব পাৰিম আমি নিজৰ আমাৰ এগ্ৰিকালচাৰ যিবিলাক বস্তু পাওঁ হেতু কাৰণে ফাৰ্টাইলও হয় ডেন্সলি পপুলেটেড হয় বুলি কৈছে আমি ষ্টিল নৰ্দাৰ্ণ প্লেইনছ টু ডিভিজন সাব ডিভিজন কৰি ধৰি লওক এটো বাবৰ তেৰাই ভাংগাৰ আৰু খাদৰ আপোনালোকে সবে জানে যেটো আমাৰ মানে পাহাৰৰ পৰা যেটো আমাৰ ডাইৰেক্ট আহি ফাৰ্স্ট যিখিনি এৰিয়া পৰে ভাবৰ ৰিজন যেটো হয় সেইখিনি আমি পিছলে পঢ়িবলৈ পাম ভাবৰ ৰিজন তাৰপিছত তেৰাই আহে তাৰপিছত ভাংগাৰ আৰু খাদৰ ঠিক আছে এনেকে বেল্ট কিছুমান বনে ঠিক আছে মই ডিসকাস কৰি আছো সব এতিয়া ফাৰ্স্ট এটো সব যে লোকেশনটো কি হয় আমাৰ যেটো নৰ্দাৰ্ণ প্লেইনছৰ লোকেশন হেতু হয় স্টাৰ্ট ফ্ৰম দ্য ফুট অফ দ্য শিৱালিক ৰেঞ্জ কালি আমি পঢ়িছিলো শিৱালিক টু লাষ্ট যেটো আউটাৰ হিমালয়া হয় ঠিক আছে স্টাৰ্ট ফ্ৰম দ্য ফুট অফ দ্য শিৱালিক ৰেঞ্জৰ তলৰ পৰা মানে এইখিনি ধৰক এই ফুট হিলছৰ পৰা তলৰ পৰা আমাৰ মানে প্লেইনছ খিনি স্টাৰ্ট হয় যেনেকে ইয়াতে লিখিছে গংগা প্লেইন ব্ৰহ্মপুত্ৰ প্লেইন ৰাজস্থান প্লেইন পঞ্জাব হৰিয়ানা প্লেইন এইখিনিত আমাৰ খেতি সেতি বহুত হয় এইবিলাক ৰিজনত আৰু আমাৰ নৰ্থ ইষ্টটো হয় তেনেকে কৈছে সাউদাৰ্ণ বাউণ্ডাৰী ইজ নট প্ৰপাৰলি ডিফাইন্ড because it merges with the peninsular plateau region southern boundary to properly define kora howa nai because peninsular plateau logot merge hoy goise boli koise tasot shock formation keneke bonile as the indian plate got under thrusted okay thrust the northern part form a large basin northern jitu mane amar part hoy mane form a dangor mane large basin form kore which got filled with sediments brought down by Himalayan jibilak rivers আছে forming the plains teneke dhorone amar plain to bana goise ঠিক আছে তাছত আহক next part to মানে আমাৰ যেটো northern plains formed by the three river system এটো মনত ৰাখিব ইন্দাস গংগা আৰু ব্ৰহ্মপুত্ৰ ঠিক আছে এটো সব আমাৰ এইখিনি northern plains শিৱালিকৰ তলত আছে এইটো সাইড পূৰ্বাঞ্চল এইখিনি পেনিনসুলা প্লেটিউ ঠিক আছে এটো সব largest alluvium tract of the world ঠিক আছে এটো লাৰ্জেষ্ট এলুভিয়াম ট্ৰেক বুলি কৈছে 3200 কিলোমিটাৰ ফ্ৰম ইষ্ট টু ওয়েষ্ট ঠিক আছে তাৰ পিছত কৈছে এভাৰেজ উইথ বিটুইন 150 টু 300 কিলোমিটাৰ উইথ টু 150 টু 300 কিলোমিটাৰ বুলি কৈছে তাৰ পিছত সক ইন জেনাৰেল উইথ ইনক্ৰিজেস ফ্ৰম ইষ্ট টু ওয়েষ্ট মানে আমাৰ উইথ টু ইনক্ৰিজ হৈ গৈ থাকে ইষ্টৰ ফালৰ পৰা ওয়েষ্ট সাইডে 80 কিলোমিটাৰ ইন আসাম টু 500 কিলোমিটাৰ ইন পঞ্জাব মানে এই সাইডৰ টু উইথ টু বেছি হৈ যায় আমাৰ আসামৰ সাইডৰ মানে উইথ টু কম হয় মানে নৰ্দাৰ্ণ প্লেইনছৰ এভাৰেজ এলিভেশন ইজ ইন বিটুইন 150 টু 150 মিটাৰ ইন জেনাৰেল এলিভেশন ইনক্ৰিজেস ফ্ৰম ইষ্ট টু ওয়েষ্ট ইনক্ৰিজ হৈ যায় মানে ইষ্টৰ পৰা ওয়েষ্টলৈ এলিভেশন ইনক্ৰিজ হয় যেনেকে আম্বালা এটো হাইয়েষ্ট এলিভেশন হয় 291 মিটাৰ মনত ৰাখিব তাছত কৈছে the exact depth of alluvium has not yet been defined কৈছে exact depth of alluvium has not been defined fully determined কৰিব পৰা নাই আমি তাছত সব physiographic division যেটো মই কলো ভাবৰ তেৰাই ভাংগাৰ আৰু খাদৰ এটো সব ভাবৰ যেটো মানে বেল্ট হয় হেতু মানে তাতে কি থাকে হিমালয়ৰ পৰা যিবিলাক আমাৰ ৰিভাৰ ফ্লো কৰি আহিব ধৰি লওক ৰিভাৰ ফ্লো কৰি আহাৰ পিছত মানে কিছুমান মানে আমাৰ সেডিমেন্ট যেনেকে ডিপোজিট হ'ব ইয়াত ডাঙৰ ডাঙৰ মানে লাৰ্জ বোল্ডাৰ বা লাৰ্জ পোৰোসিটি
থাকা মানে লাৰ্জ বোল্ডাৰ ডাঙৰ ডাঙৰ পিবলছ বা ষ্ট'নছ বিলাক ইয়াতে থাকিব তেতিয়া কি হয় তাতে পাৰ্মিএবিলিটি বা পৰোচিটিটো মানে হাই হয় ঠিক আছে এলুভিয়াম ফেন নট সুইটেবল ফৰ কাল্টিভেশ্যনৰ কাৰণে মানে ভাল নহয় কৈছে অনলি ট্ৰিজ এক্সিষ্ট দেয়াৰ ট্ৰিজ বিলাক এক্সিষ্ট কৰিব তাৰপিছত চব টেৰাই ৰিজনটো কি হয় ৱাইডাৰ ইন ইষ্টাৰ্ণ পাৰ্ট ডিউ টু হেভি ৰেইনফল ৱাইড হৈ যায় ইষ্টাৰ্ণ পাৰ্টত কাৰণ হেভি ৰেইনফল দিয়ে ঠিক আছে আমাৰ মানে নৰ্থ ইষ্ট সাইডে মানে মই মানে আপোনাৰ মেপখন আঁকি দেখাম নৰ্থ ইষ্ট সাইডে আমাৰ টেৰাই ৰিজনটো ৱাইডাৰ হৈ যায় বুলি কৈছে এতিয়া যদি মই ইণ্ডিয়া মেপখন আঁকো এটা ৰাফ ডায়াগ্ৰাম আৰু নৰ্থ ইষ্ট ভাল হোৱা নাই বাৰু ঠিক আছে এইটো সব এইখিনি যদি মই ধৰো এইখিনি পা এইখিনিলে এইখিনি যদি ভাবাৰ হয় আপোনালোকে মেপত চালে গম পাব এইখিনি ভাবাৰ ৰিজন এই আমাৰ টেৰাই ৰিজনটো এইখিনি পাৰ্ট পাই নাপায় এই সব উইডটো বেছি হৈ গৈছে না এই সাইডৰ এটো অকন মই এফালে অকন সৰুকে আঁকিব লাগিছিল এনেকে হৈ পিনে এনেকে হ'ব লাগিছিল এটো টেৰাই ৰিজন তো হেতুই কৈছে wider in eastern part due to heavy rainfall formed due to re-emergence of water ঠিক আছে এক সেকেন্ড এটো মই ৰিয়েজ কৰিছো অলপমান জাস্ট বুজাবলৈ কাৰণে মই এটো আঁকিছো এতিয়া চাওক যেনেকে ভাঙ্গাৰটো কথা কৈছে older alluvium পুৰণা হয় soil is coarser and has more clay coarse হয় আৰু তাতে বেছিকে clay থাকিব has calcium nodules called conker ঠিক আছে মনত ৰাখিব এইবলা barren plains of Bengal many places have salt efflorescence কিছুমান salt efflorescence থাকিব মানে বহুত জায়গা আৰু আমাৰ ধৰক found along present valleys areas abounded by rivers or river terraces আমাৰ যেটো মই এটা বস্তু আঁকি দেখাই আছো ৰব আৰু খাদৰটো আপোনাৰ নিউ এলুভিয়াম ব্লাক ফৰ্ম হয় from river flood plains বেছিকে sandy হয় বা বেছি fertile হয় আপুনি যদি এটা এৰিয়া আঁকে ঠিক আছে ইয়াতে যদি আপোনাৰ এখন নদী এনেকে ফ্লো কৰে ঠিক আছে এখন হলো ৰিভাৰ ফ্লো কৰিছে হা ৰিভাৰ হয় এখন ৰিভাৰ ফ্লো কৰিছে ইয়াৰ সাইডে কি সেডিমেন্ট ফৰ্ম হ'ব সাইডে সেডিমেন্ট ফৰ্ম হ'ব এই যিবিলাক সেডিমেন্ট ফৰ্ম হৈছে নিউলি যিবিলাক নিউলি ফৰ্মড হৈছে হেইবিলাক হৈছে আপোনাৰ খাদাৰ সয়েল ঠিক আছে নিউ এলুভিয়াম আৰু যিবিলাক এই অৰিজিনালি নদীখন ধৰিলক এনেকে আগতে আছিলে এখন আগতে এনেকুৱা আছিলে ধৰিলক এই সাইডত যিবিলাক সেডিমেন্ট থাকি গৈছিলে এইখিনি আমাৰ ভাঙ্গাৰ বা আমি ওল্ড এলুভিয়াম বুলি ক'ব পাৰো এটা নিউলি ফৰ্ম হোৱা নদীখন এনেকে চেঞ্জ হৈ গ'ল নিউলি ফৰ্ম এই সাইড বাই সাইড থাকাখিনি আমাৰ আপোনাৰ খাদাৰ বুলি ক'ব পাৰো ঠিক আছে এতিয়া এই বস্তুখিনি মেইন কি পইণ্টস কেটাক মনত ৰাখিব তেনেকে লিখিছে সব ভাবৰ টেৰাই ৰিজন দেন এই খাদাৰটো নিউ এলুভিয়াম আৰু যেটো ভাঙ্গাৰ এটো পুৰণা যেটো মানে ডিপোজিট হয়খিনি কথা কৈছে now you see question number 1 what they ask which river system primarily formed the Punjab plain কোনটো river system mainly Punjab plain to মানে ফৰ্ম কৰিছে গংগা ব্ৰহ্মপুত্ৰ ইন্দাস নে মহানদী আপোনাৰ ইয়াতে অপচন হ'ব ইন্দাস will be the correct answer now you see the Bhabur region is characterized by key marshy and swampy land and narrow belt of pebbles where rivers disappeared underground na fertile flood plain renewed every year na old alluvium terrace with calcareous deposit you can see option B will be the correct answer in Bhabur region we got there is a narrow belt of pebbles where river disappear underground we got there pebbles by stones henekon dhoroner ami bostutu Bhabur region at paam ঠিক আছে তাৰপিছত চাম question number 3 the fertile alluvial plain of the northern India is also called কি বুলি কয় Deccan Plateau Indo-Ganga Brahmaputra plain the third is the Malwa Plateau obviously fertile alluvial plain of northern India to কি হয় Indo-Gangetic plain হয় Indo-Gangetic Brahmaputra plain okay তাৰপিছত so which of the following river does not flow through the northern plains of flow নকৰে Yamuna Brahmaputra Ganga Godavari Ghaggra
ইয়াতে আপোনাৰ হ'ব অপচন গোদাবৰী গোদাবৰীটো ফ্লো নকৰে কৈছে নাও ইউ সি কোৱেশ্চন নম্বৰ 5 the harder soil found in the northern plain is কি old alluvium new alluvium renewed annually by floods rocky and infertile rich in conquer deposit number 5 to কি হ'ব harder soil to আমি new alluvium renewed annually by floods আছে হয় না এটা ইজি লাগিছে নে বস্তুবিলাক পঢ়াৰ পিছত আপোনালোকে ক'বচোন প্লিজ কমেন্ট সেকশনত মই ভাবো মই ইজিলি আনিছো যাতে ইজি কে গ্ৰাব কৰিব পাৰে নহলে ইমান কনফিউজিং লাগে বস্তুবিলাক বুজি পাইছে নে So, number 6, the Terai region lie in the north of Bhabur, south of Bhabur, in the western desert, on the Deccan Plateau. Terai region to ami paisilu nohoy ki hobo hetu apunar south of Bhabur hobo thik ase Bhabur south er mane jitu portion moi dekhaisilu hetu sabo ha oi to moi remove kori dilu just a minute ami jete India map khon akisilu ইমান ভাল হোৱা নাই বাৰু মই ইণ্ডিয়া মেপখন এটো যদি আমি ভাবৰ ৰিজন আঁকিছিলো এইখিনি টেৰাই ৰিজন আছিলে ৰব হা এটো অলপ মানে কাৰেক্ট হোৱা নাই আঁকাটো জাস্ট মানে এটো আপোনাৰ যেটো ভাবৰ ৰিজন আছিলে ন এটো এনেকে আছিলে এই সাইডে থিকনেসটো কমি যায় যেটো টেৰাই ৰিজন এটো ফালে বেছি থিকনেস থাকিব এটো ফালে অলপ আপোনাৰ উইডটো কমি যায় এটো টেৰাই ৰিজন তো ভাবৰৰ তলত আছে ন হেতু কৈছে সব টেৰাই ৰিজন লাই সাউথ অফ ভাবৰ ঠিক আছে মেপত আপোনালোকে কৰি চাব লাগিব বুজি পাব তেতিয়া which state does not lie in the northern plains কোনটো northern plains ত নাই পাঞ্জাব আসাম মহাৰাষ্ট্ৰ বিহাৰ এতিয়া আমাৰ কোনটো northern plains ত নাই আমাৰ মহাৰাষ্ট্ৰটো নাই northern plains ত ঠিক আছে তাৰছত 8 নম্বৰটো which river flow eastward through the Brahmaputra plain eastward flow কৰে Brahmaputra plain or through কোনটো হ'ব আমাৰ Indus Ganga Brahmaputra নাম্বাৰটা তো আপোনাৰ Brahmaputra হ'ব কাৰণ কোনটো river flow কৰে eastward through Brahmaputra plains এদি Brahmaputra হ'ব number 9 so the northern plains are mostly formed by sediments deposited by river originating from কৈছে northern plains are mostly sediment deposited by river original korpora originate হোৱা মানে আপোনাৰ river বিলাকে sediment form কৰে western ghat himalayas aravalli hills ne satpura range এটা আপোনাৰ হিমালয় ৰেঞ্জ হ'ব হয়নে number 10 লৈ আহক which of the following is a characteristic feature of Bhabur region তো এটা কি হয় Bhabur region তো কি আছিল ভাঙ্গাৰ তো কি আছিল regular flooding every year নাই old alluvium soil and conquer deposit ne sandy soil low fertility ne waterlogged marshy land so definitely old alluvium soil and conquer deposit হ'ব ঠিক আছে এটো সব আনসার কিস বিলাক দি দিছো চাই লম এবাৰ আৰু এটা স্টেটমেন্ট বেসড কোৱেশ্চন মই কেটামান চাৰিটা আনিছো প্লিজ ট্ৰাই টু অ্যাটেম্প্ট মই এটা কোৱেশ্চন নকৰাও যদি ডাউট থাকে প্লিজ আপোনালোকে কমেন্ট সেকশনত প্লিজ দিব আৰু মই নেক্সট ক্লাছত আপোনালোকক মানে আনসাৰ কেটা কৈ দিম আপোনালোকৰ নিজে চেষ্টা কৰি চাব হয়নে অলপ এক্সামত টানো দিব পাৰে মই চাৰিটা কোৱেশ্চন দিছিলো মানে ফাৰ্স্ট টু সেকেন্ড টু থাৰ্ড টু এন্ড দিস ওয়ান ফোৰ্থ ওকে আৰু আজিলে ইমানে নেক্সট কোৱেশ্চন আপোনালোকে কৰি লব টান কোৱেশ্চন কেটা মই দিছোৱে ইজি কেটা কৰাই দিলুৱে আজিলে ইমানে ভিডিওটো থ্যাংক ইউ আৰু আপোনালোক প্লিজ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰি দিব যেহেতু সবে জানো পিডব্লিউডি জেই এক্সাম পালেহি আৰু এইটো ভিডিও তথাপিও আপোনালোকে যদি সময় পাই চাব আৰু যিখিনি WRE আৰু ফিচাৰী কাৰণে প্ৰিপাৰেচন কৰি আছে ডেফিনেটলি এইটো ভিডিও হেল্প কৰিব আৰু আপোনালোকে কোৰ্সটো বাই কৰিবলৈ হলে মোৰ এপত যাব প্লিজ সিভিল কুইক ৰিভিজন প্লে ষ্ট'ৰ পৰা ডাউনলোড কৰিব আৰু বৰ্তমান এতিয়া আপোনাৰ PWD জেই কাৰণে আমি ফ্ৰী টেষ্ট অনা গৈছে এপত আছে আপোনালোকে ডেইলি টেষ্ট প্লিজ অ্যাটেম্প্ট ফ্ৰী ডেইলি টেষ্টটো আপোনালোকে এপটো ডাউনলোড কৰাৰ পিছত আপোনালোকে লেফট আপাৰ পৰ্শনত বহুতে হুদে লেফট আপাৰ পৰ্শনত তিনডাল বাৰ থাকিব তাতে ক্লিক কৰিব তাতে ফ্ৰী মেটেৰিয়েলছ থাকিব ফ্ৰী মেটেৰিয়েলছত চেক কৰাৰ পিছত ফ্ৰী টেষ্ট দেখা পাব ফ্ৰী টেষ্ট প্লিজ অ্যাটেম্প্ট কৰিব আৰু আপোনালোকে প্লিজ ভালকে প্ৰিপাৰেচন কৰক আজিলৈ ভিডিওটো ইমানে থ্যাংক ইউ